তো গাইছ আজি আছো মই নগাঁও ডিং ৰোড নেয়াৰ মেট্ৰো হস্পিটাল আপোনাৰ চলচলি বুলি কোৱা হয় মেট্ৰো হস্পিটাল দেখিবলৈ পাইছে যদি নগাঁও ফালৰ পৰা আহিছে মেট্ৰো হস্পিটাল পাৰ হৈ আপুনি ইয়াত দেখিবলৈ পাব এমএছ মটৰ ইয়াত এমএছ মটৰত ঢেৰ ষ্টক দেখিবলৈ পাইছে চাওক কিমান নতুন নতুন গাড়ী শ্বৰুম কণ্ডিশ্যন গাড়ী আহি গ'ল আজি দেখুৱাই আছোঁ আপোনালোকক গোটেইখিনি আজি আপুনি জিটোৰ পৰা পাব আপুনি ডাম্পাৰলৈকে পাব টাটা ডাম্পাৰো আছে আপোনাৰ কাৰোবাৰ যদি ডাম্পাৰ লাগে ডাম্পাৰ ল'ব পাৰে আৰু এফালে উদ্দা বলেৰো 1.3 সব আছে আপোনাৰ ভিতৰত আৰু কি কি ষ্টক আছে আপোনালোকক দেখুৱাই আছোঁ চাওক ষ্টক আজি এমএছ মটৰত কেৰি আছে আপোনাৰ এফালে টাটা ডিআই আছে আপোনাৰ সুপাৰ কেৰি আছে তাৰপিছত আপোনাৰ এচি গল্ড আছে এচি গল্ডৰ পিছত আপোনাৰ জিটো মাহিন্দ্ৰা জিটো আছে মানে বহুত ষ্টক আছে আপুনি যদি কোনোবাই বিচাৰে ল'বৰ কাৰণে তেতিয়া স্ক্ৰীনত দিয়া নম্বৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰে নমস্কাৰ পুনৰ স্বাগতম নতুন এটা ভিডিঅ'লৈ এমএছ মটৰত আছোঁ আজি গাড়ী এখন ডিটেইলছ দিবলৈ গৈ আছে আমাৰ এমএছ মটৰৰ অনাৰ আছে দাদা নমস্কাৰ দাদা আপোনাৰ ভাল নামটো জনাই দিব মোৰ নাম মফিদুল ইছলাম আগৰ ভিডিঅ' দিয়াই আছে দাদা খবৰ ভালে আছে আজি কিবা অফাৰ ৰাখিছেনে অফাৰ ৰাখিছোঁ আৰু নতুন আপডেট আহি গ'ল আপোনাৰ তাত আপোনাৰ যে দেখিছোঁ আজি সৰুৰ পৰা ডাঙৰ গাড়ীও আছে ডাম্পাৰ মালবাহী গাড়ীও আছে প্ৰথমে ক'ৰ পৰা ষ্টাৰ্ট কৰোঁ দেখাই দিয়ক এইটো ইয়দা এইটো হ'ল 21 লাষ্টৰ ইয়দা মডেল 21 মডেল আৰু এইটো 17 হয় ন BS6 21 লাষ্টৰ কিমান ৰানিং কিমান এইটো ৰানিং আপোনাৰ 48 কিলোমিটাৰ চলিছে এইটো ৰিফাইনেন্স হৈ যাব আৰামত হৈ যাব আচ্ছা এইটো কিমান ৰাখিছে দামটো এইটো দামটো ৰাখিছে আপোনাৰ 6,80,000 1.5 লাখ টকা দিলে গাড়ীখন ওলাব না টায়াৰ কণ্ডিশ্যন সব গুড আছে এফালে আহক দাদা টায়াৰটো দেখুৱাই দিয়ক চাওক টায়াৰটো কিমান নতুন হৈ আছে 80% টায়াৰ আছে আৰু গাড়ী কেবিনটো আপুনি ভিতৰত দেখুৱাই দিয়কচোন দাদা চাওক কেবিনটো দেখিবলৈ পাইছে একদম সিট কভাৰৰ পৰা আদি কৰি সব লাগি আছে তাৰপিছত আপোনাৰ গাড়ীখন কেবিনটো কোনো টাচ পিন কৰা নাই অৰিজিনেল কালাৰত আছে গাড়ী আৰু নেক্সট এখন আছে আপোনাৰ মাহিন্দ্ৰা বুলাৰো পিকআপ আছে বহুতে বুলাৰো লাগে 1.3 বুলাৰো দাদা এফালৰ পৰা ভিডিঅ'টো কৰক 1.3 এখন ন 1.3 আপোনাৰ বডি কিমান হয় 8 ফুট নে 8 ফুট এইটো মডেল কিমান BS3 মডেল S21C 2000 কিমান চনৰ গাড়ী 18 লাষ্টৰ এইটো BS4 হ'ব দাদা 18 লাষ্টৰ হ'লে BS4 এখন বুলাৰো দেখিবলৈ পাইছে এখনৰ ইঞ্জিন সিল পেক আছে এখন আইস্ক্ৰিন প্ৰাইচ কিমান ৰাখিছে এইটো আপোনাৰ 6,70,000 যদি মোৰ ভিডিঅ' চাই কোনোবা আহে 10,000 টকা ডিসকাউন্ট আছে 10,000 টকা ডিসকাউন্ট আছে স্পেশাল ডিসকাউন্ট এখনৰ ৰিফাইনেন্স হৈ যাব ন কিমান টকা ডাউন পেমেন্ট দিলে গাড়ীখন ওলাই যাব 2 লাখ টকা দিলে ওলাই গাড়ীখনটো একদম নতুন হৈ আছে দাদা বেক সাইডৰ টায়াৰ দুটা নতুন লগাই দিছে ন এয়া দেখিবলৈ পাইছে আপোনালোকে মই দেখুৱাই দিছোঁ টায়াৰটো দেখুৱাই দিয়ক দুটা টায়াৰ নতুন লগাই দিছে দাদা একদম ৰুম লাগি আছে তাৰপিছত আপোনাৰ কেবিনটো মই দেখুৱাই দিছোঁ আপোনালোকক এই ভিতৰৰ কেবিনটো দেখিবলৈ পাইছে মাহিন্দ্ৰা বুলাৰো এক্সট্ৰা ষ্ট্ৰং 1.3 এইটো 1.3 আছে 1.3 নেক্সট এখন কি আছে আপোনাৰ উদ্দা BS4 এইটো BS4 উদ্দা বহুতে কমেন্ট কৰে BS4 উদ্দা লাগে BS4 হলে এইটো 1500 মডেল হ'ব 1500 মডেল আপোনাৰ 2000 কিমান চনৰ 19 লাষ্টৰ এই নাম্বাৰ প্লেট দেখিবলৈ আছে এইটো কি হয় ডাম্পাৰ হয় নেকি দাদা এখন ডাম্পাৰ আছে ডাম্পাৰটো এইটো কি মডেল এইটো আপোনাৰ 22 লাষ্টৰ টাটা একেবাৰে চলা নাই আপোনাৰ 6000 কিমান কিলোমিটাৰ চলিছে অনলি 6000 কিলোমিটাৰ চলিছে এখন আইস্ক্ৰিন প্ৰাইচটো কিমান ৰাখিছে এইটো আপোনাৰ 15,70,000 টকা ৰাখিছে আপোনাৰ টায়াৰ সব কেইটা ওকে হৈ আছে স্পে টায়াৰো আপোনাৰ লাগি আছে এফালে বেটাৰী ওয়াৰেন্টি গ্যাৰান্টি আছে আপোনাৰ বেক চকা দুটা এইটো ডাম্পাৰটো আপোনাৰ বেক সাইডৰ চকা কেইটা আপোনাৰ কমসে কম 80% আছে দেখিবলৈ পাইছে আৰু বডিটো মই দেখুৱাই দিছোঁ আপোনালোকক গাড়ীখন দেখিবলৈ পাইছে বডি এফালে যদি কাৰোবাৰ ডাম্পাৰ লাগে তেতিয়াহ'লে আপোনালোকে এতিয়াই কণ্টেক্ট কৰিব পাৰে ডাম্পাৰ বহুতে কমেণ্ট কৰে বহুতে বিচাৰে ছেকেণ্ড হেণ্ডত এখন ডাম্পাৰ লাগে আৰু ভিতৰৰ কণ্ডিশ্যনটো মই দেখুৱাই দিছোঁ আপোনালোকক গাড়ীখন আপোনাৰ একেবাৰে চলা নাই গাড়ীখন চলাই নাই ন শ্বৰুম অৰিজিনেল কালাৰ আছে এইবিলাক একদম অৰিজিনেল কোনোবাই ক'ব পাৰিব নোৱাৰিব যে ইয়াৰ ভিতৰত
পুরো কাজ করাও নাই। টাচ কৰাও নাই? নাই নাই, একদম অরিজিনাল প্রিন্টত আছে। এইটো ডাউন পেমেন্ট কিমান দিলে ওলাই যাব? এটো আপোনাৰ 4 পৰা 5 লাখ। 4 পৰা 5 লাখ টকা ডাউন পেমেন্ট দিলে এখন দাম পাৰ ওলাই যাব। হা, আৰু প্ৰফাইল ভাল থাকিলে তাতকৈ কম দিলেও হ'ব। আৰু এইটো দামটো কিমান কৈছিলে? 15,70,000 টকা। আৰু কৈছে যদি মোৰ ভিডিঅ' আছে আহে কিমান টকা? মোৰ ভিডিঅ' আছে আহিলে 50,000 টকা ডিছকাউণ্ট। দামাকা বাম্পাৰ অফাৰ দিছে। ভিতৰত আৰু ষ্টক আছে, মই প্ৰথমে দেখুৱাই লৈছোঁ। দাদাৰ তাত আজি এভেইলেবল ষ্টক। আৰু পাৰ্কিঙত গাড়ী আছে নে? বহুত গাড়ী আছে, বহুত গাড়ী আছে। সুব্ৰু আছে, মাইণ্ড সুব্ৰু, বুলাৰো পিকআপ আছে। আপোনাৰ আৰু গাড়ী আছে পাৰ্কিঙত দাদাৰ ষ্টক। আপোনাৰ পাৰ্কিঙতো ৰাখিছে, ডিলাৰতো আছে। সব নতুন গাড়ী। আগৰ ভিডিঅ'ত যোনকেইটা গাড়ী দি আছে এটাও গাড়ী নাই, সব বিক্ৰী হৈ গ'ল। এতিয়া সবকেইটা নতুন আপডেট আহিছে, নতুন গাড়ী আহিছে। আহক জলদি আহক, ভিতৰত আৰু গাড়ী আছে। লাগি আছে যে ডিলাৰৰ পৰা ওলাই আনি ইয়াত থৈ দিছে নেকি এনেকুৱা লাগি আছে। দাদা এইটো কিমান চনৰ মডেল? এইটো আপোনাৰ 19ৰ লাষ্ট। 19ৰ লাষ্টৰ মডেল, BS4 মডেল। এইটো BS4। আপোনাৰ ভিতৰৰ কণ্ডিশ্যনটো চাওক, একদম এনেকুৱা লাগি আছে যে প্ৰাইভেট বাহন, প্ৰাইভেট গাড়ীৰ নিচিনা লাগি আছে। আৰু চলাওঁতে প্ৰাইভেটৰ নিচিনাই লাগে বুলি কৈ আছে দাদাই। আপোনাৰ এইখনৰ মডেল 18 চনৰ হৈছিলে। এই চাওক ভিতৰৰ বেক চাইডৰ বডিটো মই দেখুৱাই দিছোঁ। বেক চাইডৰ বডিটো আপোনালোকে দেখিবলৈ পাইছে। এখন টাটা DI। মই ভিতৰত প্লেন চিট লাগি আছে নেকি এইখনত? সব লাগি আছে ন? 10 পইচাৰ কৰিব লগা কাম নাই। খালি আহক আৰু বুকিং দিয়ক আৰু লৈ যাওক। এইখনৰ দামটো কোৱা নাই দাদা, কিন্তু আপুনি 5,20,000 টকা। এইটো আইচক্ৰীম প্ৰাইচ কিমান কৈছে? 3,60,000। 360ত আপুনি ইনক্লুড সব ফাইনেন্সৰ খৰচা আৰু শুনিছোঁ 15 বছৰ টেক্স। এইটো আপুনি কিন্তু দিব লাগিব। এইটো দামতে থাকিব। 15 বছৰ টেক্স পাব, 1 বছৰ ইঞ্চু, পলিউশ্যন, নামলৈকে ট্ৰান্সফাৰ, ফাইনেন্সৰ ACDC প্ৰচেছিং চাৰ্জ সম্পূৰ্ণ মিলাই লৈ 3,60,000 টকা। আপুনি যদি নিজে কেছ ল'ব বিচাৰে তেতিয়াহ'লে 35,000 এটা কমি যাব। আৰু মোৰ ভিডিঅ'ৰ পৰা 10,000 টকা। আৰু নেক্সট আৰু এখন AC গ'ল আছে আপোনাৰ তাত দেখিবলৈ পাইছোঁ। সৰু গাড়ী AC গ'ল, BS4 গাড়ী। দাদা ফ্ৰণ্টৰ পৰা দেখুৱাই দিয়ক, আহক এইফালে। BS4 গাড়ী এইখন। BS4 AC গ'ল, ডিজেল ভাৰ্জন AC/ST। বহুতে কমেণ্ট কৰে ডিজেল পেট্ৰল নালাগে, ডিজেল লাগে, ডিজেলৰ মাইলেজ ভাল। এয়া দেখিবলৈ পাইছে BS4 গাড়ী। S25 আপোনাৰ আমিনগাঁও ৰেজিষ্ট্ৰেশ্যন। আপোনাৰ এইখনতো ফাইনেন্স হ'বনে? আৰামত হৈ যাব। ছেকেণ্ড হেণ্ডত BS4 গাড়ী খুব কমেই ফাইনেন্স হয় দাদাৰ তাত। সেইখনো চিষ্টেম ৰাখিছে, ফাইনেন্স কৰি দিব। এইখনৰ মডেল কিমান? 19ৰ লাষ্টৰ। আপোনাৰ দামটো কিমান ৰাখিছে? 2,80,000। অনলি 2,80,000ত এখন টাটা AC/ST পাই যাব আপুনি। যদি ফাইনেন্স কৰে ফাইনেন্সৰ সুবিধা আছে, আৰু যদি কেছ ল'ব পাৰে তেতিয়াহ'লে আৰু দাম কমি যাব। আপোনালোকে আহিব, একবাৰ আহক, ভিজিট কৰক ডিলাৰটো। যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ভিডিঅ'টো, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো বজাই দিব। লগতে কৈ থাকে মাইলেজ টকা, যিটো 25-30 মাইলেজ দিয়ে 1 লিটাৰ তেলত। ডিজেল হয় নে পেট্ৰল? পেট্ৰল হয়। তেতিয়াহ'লেতো ইঞ্জিনত আপোনাৰ 10 পইচাৰ কাম নাই। আৰু 3 মাহ পৰি থাকিলেও 10 পইচা কাম কৰিব নালাগে। ইঞ্জিন চিল আছে, থাকিবই লাগিব। এইটো মডেল কিমান? 2022ৰ লাষ্টৰ মডেল। এইখনৰ আইচক্ৰীম প্ৰাইচ কিমান ৰাখিছে? 3,40,000। 340 বহুত কমেই পাইছে। আৰু মোৰো ডিলাৰ আছে, আপোনালোকে জানে, ভিডিঅ' দিয়ে থাকোঁ। আৰু এইটো দাম বহুত কমেই কৈছে। এইটো আপোনাৰ ফাইনেন্স হৈ যাব। আৰু কিলোমিটাৰ কিমান চলিছে? 48,000 কিলোমিটাৰ চলিছে। গাড়ীখনৰ বডিটো আপুনি দেখুৱাই দিয়ক দাদা। মই দিছোঁ এই চাওক। প্ৰথমতে টায়াৰ চাওক, চাই লওক। নতুন কণ্ডিশ্যন টায়াৰ আছে। আৰু বেক বডিটো মই দেখুৱাই দিছোঁ। এই চাওক কিমান ধুনীয়াকৈ বনাই ৰাখিছে দাদা। এইখন G2 মাহিন্দ্ৰা G2 বুলি কয় এইখনৰ। এইটো G2 প্লাছ চবতকৈ ডাঙৰ 3টা মডেল আছে G2ৰ। এইটো ডাঙৰটো, চবতকৈ ডাঙৰ G2টো লাগে মোৰ। এইটো মই ভিডিঅ' দি দিছোঁ আপোনালোকক। যদি কাৰোবাৰ লাগে মাহিন্দ্ৰা G2খন আপুনি এতিয়া স্ক্ৰীণত দিয়া নম্বৰত বুকিং কৰক, আৰু আপোনাৰ বুকিং কৰি ৰিচিভ লৈ লওক। নেক্সট আৰু এখন হৈছে টাটা DI। দুখন আছে টাটা DI, মই দেখুৱাই দিছোঁ। চাওক টাটা DI কিমান লুকছটো কি ধুনীয়া হৈ আছে, আৰু দেখিবলৈ পাইছে। এইখনো আপোনাৰ দাদাই 4টা টায়াৰ, এতিয়া 80-90% টায়াৰ আছে। এইটো টায়াৰ মই দেখুৱাই দিছোঁ। বেক টায়াৰটো দেখুৱাই দিছোঁ, পিছফালৰ টায়াৰটো চাওক 80-90% টায়াৰ আছে। আৰু আপোনাৰ গাড়ীটো মই প্ৰথমে দেখুৱাই লৈছোঁ, পিছত মই দাম আৰু মডেলটো আপোনালোকক কৈ আছোঁ। চাওক প্লেন চিটৰ পৰা আদি কৰি এইফালে একদম সব আৰ্ট চাৰ্ট সব কৰি ৰাখিছে। আপুনি গাড়ী লৈ যাওক, ডাউন পে'মেণ্ট দিয়ক, আৰু গাড়ীখন লৈ যাওক, আৰু
আপুনি বিন্দাস ভাড়া মাৰি থাকক আপুনি টাটা ডিআই দাদা মডেল কিমান 18 লাষ্ট 2018 চনৰ লাষ্টৰ BS4 টাটা ডিআই সেইটো মডেলে হয় 18 আৰু 19 তাৰপিছতো ইয়দা আহি গ'ল আপোনাক প্ৰথমে দেখুৱাইছোঁ এখনো 18 লাষ্টৰ এখনৰ দাম কিমান ৰাখিছে 4,70,000 470 আপুনি এখন গাড়ী পাই যাব 470 ফাইনান্স 15 বছৰ টেক্স ফাইনান্সৰ খৰচা ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ ইনক্লুড ডকুমেণ্টছ এইটো দামত থাকিব আপুনি আৰু 1 টকা এক্সট্ৰাকৈ দিব লাগিব নে দিব নালাগে যদি বুকিং দিয়ে আপুনি অসমৰ যিকোনো প্ৰান্তৰ পৰা আপুনি বুকিং দিলে ৰিচিপ্ট পঠাই দিব আপোনালোকে ফাইল তাতে লগাই দিব কোনো টেনশ্যন নাই আৰু যদি ইয়াত আহি টেষ্ট ড্ৰাইভ কৰি বুকিং দিব পাৰে কোনো অসুবিধা নাইতো আৰু আপোনাৰ শুনিছোঁ ইঞ্জিনৰ গেৰাণ্টি দিয়ে আপুনি 1 মাহলৈকে গ্যাৰাণ্টি পাই যাব 1 মাহ দিলে আৰু কি লাগে সেকেন্ড হ্যান্ড গাড়ী একদিনৰো নিদিয়ে সেকেন্ড হ্যান্ড বস্তু 1 মাহ পাই যাব আপুনি ওয়ারেন্টি বেয়া হলে একদিনতো হৈ যাব কিন্তু সিলপেক গাড়ী কেনেকৈ বেয়া হ'ব আপুনি এখন ৰিফাইনেন্সও কৰিব পাৰে আপুনি ডাউন পেমেন্ট 1 লাখ দিলে 2 লাখ দিলে ওলাব না 1 লাখ 1,20,000 1,30,000 1 লাখৰ ওপৰত দিব লাগিব টাটা ডিআইখন তেতিয়াহ'লে আপোনাৰ গাড়ীখন ওলাই যাব আৰু এখন গাড়ী ডাউন পেমেন্ট দিয়ক আৰু লৈ যাওক আৰু 10 পইচাৰ কৰিব লগা কামো নাই আজিৰ ভিডিঅ' ইমানে আছিল জয় হিন্দ জয় হওক